প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যত তোলপাৰ বিশ্ব। প্ৰধানমন্ত্ৰী মোদীৰ কথাত হাঁহিছে সমগ্ৰ বিশ্বই। বিশ্ববাসীয়ে কি প্ৰধানমন্ত্ৰী মোদীৰ কথাত হাঁহিছে? Shalom. প্ৰধানমন্ত্ৰী মোদীৰ কথাত কি ইমান ৰস পালে বিশ্ববাসীয়ে হাঁহিবলৈ? এই কথা জনাৰ পূৰ্বে আপোনালৈ কেইটামান প্ৰশ্ন। ভাৰত মাতা কি জয় বুলি কিয় কোৱা হয়? ভাৰতক কিয় মাতা বুলি সম্বোধন কৰা হয়? ভাৰত যদি মাতা হয় তেতিয়াহ'লে পিতৃ কোন? তাৰ উত্তৰ আছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হাতত। Israel is their fatherland and India their motherland. সেয়ে ইজৰাইলৰ সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। ভাৰত হৈছে মাতা, ইজৰাইল হৈছে পিতা। Israel is their fatherland and India their motherland. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কথাত সকলোৱে হাঁহিছে, বিশ্ববাসীয়ে হাঁহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেন এতিয়া বিশ্ববাসীৰ বাবে এটা জোকাৰ হৈ পৰিছে। পিছে এগৰাকী দেশৰ প্ৰধানমন্ত্ৰীক এইদৰে চৰম অপমান তথা আত্মহাস্য কৰা এইসকল লোকৰ বিৰুদ্ধে কি বিহিত ব্যৱস্থা ল'ব? Israel is their fatherland and India their motherland. প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যত তোলপাৰ বিশ্ব। প্ৰধানমন্ত্ৰী মোদীৰ কথাত হাঁহিছে সমগ্ৰ বিশ্বই। বিশ্ববাসীয়ে কি প্ৰধানমন্ত্ৰী মোদীৰ কথাত হাঁহিছে? Shalom. প্ৰধানমন্ত্ৰী মোদীৰ কথাত কি ইমান ৰস পালে বিশ্ববাসীয়ে হাঁহিবলৈ? এই কথা জনাৰ পূৰ্বে আপোনালৈ কেইটামান প্ৰশ্ন। ভাৰত মাতা কি জয় বুলি কিয় কোৱা হয়? ভাৰতক কিয় মাতা বুলি সম্বোধন কৰা হয়? ভাৰত যদি মাতা হয় তেতিয়াহ'লে পিতৃ কোন? তাৰ উত্তৰ আছে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হাতত। Israel is their fatherland and India their motherland. সেয়ে ইজৰাইলৰ সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। ভাৰত হৈছে মাতা, ইজৰাইল হৈছে পিতা। Israel is their fatherland and India their motherland. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কথাত সকলোৱে হাঁহিছে, বিশ্ববাসীয়ে হাঁহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেন এতিয়া বিশ্ববাসীৰ বাবে এটা জোকাৰ হৈ পৰিছে। পিছে এগৰাকী দেশৰ প্ৰধানমন্ত্ৰীক এইদৰে চৰম অপমান তথা আত্মহাস্য কৰা এইসকল লোকৰ বিৰুদ্ধে কি বিহিত ব্যৱস্থা ল'ব? Israel is their fatherland and India their motherland. নিউজ ডেস্ক, ভইচ 365।